সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ কিতাপ নথকা জাতি গামোচাই বচাব নোৱাৰে। এলন মাস্কে এটা কথা সাক্ষাৎকাৰত কৈছে যে মই সৰুতে এখন কিতাপ কিনিছিলো মাত্ৰ $2.80। মাৰ্ক জুকাৰবাৰ্গে বছৰত কিতাপ পঢ়ে আপোনাৰ 52খনকে। সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈৰ দৰে জনপ্ৰিয় কবিতাৰে অসমৰ কাব্য জগতত আলোড়নৰ সৃষ্টি কৰা বিশিষ্ট কবি ঔপন্যাসিক প্ৰণৱ কুমাৰ বৰ্মনে সৃজনৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত আয়োজন কৰা পঞ্চম মৰাণ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰি নতুন প্ৰজন্মক মোবাইলৰ পৰিৱৰ্তে কিতাপৰ প্ৰতি অধিক আগ্ৰহী হ'বলৈ আহ্বান জনায়। কবি বৰ্মনে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ এক তাৎপৰ্যপূৰ্ণ উক্তি উদ্ধৃত কৰি কয় যে কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে। তেওঁ মাৰ্ক জুকাৰবাৰ্গ, বিল গেটছৰ দৰে বিশ্বৰ প্ৰখ্যাত ব্যক্তিসকলে কিতাপ পঢ়াৰ কথা উল্লেখ কৰি কয় যে মাৰ্ক জুকাৰবাৰ্গে এবছৰত 52খনকৈ কিতাপ পঢ়ে। লগতে তেওঁ ডক্টৰ APJ আব্দুল কালামৰ উদ্ধৃতিৰে নতুন প্ৰজন্মক ধনাত্মক বাৰ্তাৰে ইতিবাচক দিশত আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। তেওঁ অভিভাৱকসকলকো তেওঁলোকৰ সন্তানক কিতাপৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ অনুৰোধ জনায়। বক্তব্যৰ শেষত কবিগৰাকীয়ে তেওঁৰ দ্বাৰা ৰচিত সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ শীৰ্ষক কবিতাটো স্বকণ্ঠে আবৃত্তি কৰি উপস্থিত সকলোকে মুগ্ধ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা টক্স অসম। নমস্কাৰ। দৰাচলতে চেপনত আজি জুবিন গাৰ্গৰ এটা অনুষ্ঠান আছে, স্মৃতি চাৰণ অনুষ্ঠান, তালৈকে আহিছোঁ। কাৰণ সেই চেপনত মই আৰু জুবিন দাই বিহুলৈ আহিলে প্ৰতিবাৰে এজোপা আম গছৰ তলত বহি কবিতা লিখিছিলোঁ। তাৰ বাবে মোক আজি আকৌ তেওঁলোকে নিমন্ত্ৰণ জনাইছে। কিন্তু বুক ফেয়াৰখন চলি থকাৰ কাৰণে ইয়াতে সোমাই দিলোঁ। মৰাণ বুক ফেয়াৰলৈকে আগতে মই প্ৰথম দুয়োবাৰে আহিছিলোঁ নিপেন্দাহঁতে চলাই থাকোঁতে। কামিনী মতাৰ পিছতো মই বহুতবাৰ আহিব পৰা নাছিলোঁ, সোমালোঁ। মই এটা সৰু কথা ক'ব বিচাৰিছোঁ, বেছি কথা নকওঁ, অভিভাৱকসকলৰ কাৰণে। এতিয়াতো গোটেই আমাৰ মনবিলাক খুব বেয়া হৈ আছে। জুবিন গাৰ্গ, দীপক শৰ্মা, বিভিন্ন গায়ত্ৰী হাজৰিকা শিল্পীবিলাক আমাৰ জীৱনৰ পৰা হেৰাই গৈছে, সময়ৰ পৰা হেৰাই গৈছে। এই যে জুবিন গাৰ্গে কৈ গৈছে যে গামোচা নথকা, কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে, এই কথাটো আমি কিন্তু মানিব লাগিব। আৰু তাৰ লগতে মই আৰু এটা বেলেগ কথা ক'ব বিচাৰিছোঁ আপোনালোকক কিতাপ সম্পৰ্কীয়। এই যে আমি কিতাপৰ পৰা আঁতৰি আহিছোঁ, এই একে পৰিৱেশ ইউৰোপত হৈছিলে। ইউৰোপৰ যোৱা প্ৰায় 20টা বছৰ কিতাপৰ পৰা তৰুণ প্ৰজন্ম আঁতৰি আহিছিলে। তেতিয়া অভিভাৱকসকলে এটা সিদ্ধান্ত লৈছিলে যে যদি আমি আমাৰ তৰুণ প্ৰজন্মক কিতাপৰ লগত চিনাকি কৰাই নিদিওঁ, এওঁলোকে ড্ৰাগছ, মদ, ভাঙতেই অভ্যস্ত হৈ জীৱন ধ্বংস কৰিব। আৰু তাৰ কাৰণে তেওঁলোকে নিজৰ সন্তানক লাইব্ৰেৰীলৈকে নিবলৈ আৰম্ভ কৰিছে। আৰু আজি 2010 চনৰ পৰা ইউৰোপৰ পৰিৱেশ সামগ্ৰিকভাৱে সলনি হৈ গৈছে। তাত মানুহে আকৌ কিতাপ পঢ়িবলৈ, তৰুণ প্ৰজন্মই কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছে। আমি এইটো কথা নাজানো, আমি মোবাইলত ব্যস্ত থাকোঁ, মোবাইল নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। মাৰ্টিন কুপাৰ নামৰ এজন মানুহে মোবাইল আৱিষ্কাৰ কৰিছিল। আৰু কিছু বছৰ পূৰ্বে তেওঁ এটা ইণ্টাৰভিউত কৈছিল যে মই পৃথিৱীক আটাইতকৈ এটা বেয়া বস্তু উপহাৰ দিলোঁ, মোবাইল ফোন। মই ভাবিছিলোঁ তেওঁলোকে জীৱনৰ 1-2% সময় মোবাইলত ব্যস্ত থাকিব বা মোবাইল ব্যৱহাৰ কৰিব, কিন্তু এতিয়া 70ৰ পৰা 90% সময় মানুহে মোবাইলক লৈ ব্যস্ত থাকে, যিয়ে সমগ্ৰ মানুহৰ মানসিকতা, মানুহৰ মানৱীয়তা, মানুহৰ দুখৰ গভীৰতা, মানুহৰ শোকৰ গভীৰতা, মানুহৰ দায়িত্ববোধ সকলো শেষ কৰি পেলাইছে। আমি ৰাস্তাত লগ পালে আজি তাৰিখত মানুহৰ মুখামুখি হ'লেও আমি নুসুধো তুমি কেনে আছা, আমি ঘৰলৈ গৈ হোৱাটছআপত এটা মেছেজ দিওঁ, আজি তোমাক দেখিছিলোঁ বজাৰত, বজাৰৰ সন্মুখত দেখিছিলোঁ। এই এটা পৰ্যায়লৈকে আমি মোবাইল ফোনে আমাক লৈ আহিলে। গতিকে মাৰ্টিন কুপাৰে নিজে দুখ কৰিছিল যে মই পৃথিৱীক এটা এনেকুৱা বেয়া বস্তু উপহাৰ দিলোঁ। কিন্তু আপোনালোকে জানি আচৰিত হ'ব, এই যে মোবাইল ফোন ব্যৱহাৰ কৰোঁ, আমাক ফেচবুক কোনে দিছে আপোনালোকে জানে? মাৰ্ক জুকাৰবাৰ্গে। আমাক হোৱাটছআপ কোনে দিছে আপোনালোকে জানে? মাৰ্ক জুকাৰবাৰ্গে। আৰু আমি তাত ব্যস্ত হৈ থকা সময়তে, আমি ৰিলছ, ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছআপত দিন ৰাতি ব্যস্ত হৈ থকাৰ সময়তে মাৰ্ক জুকাৰবাৰ্গে বছৰত কিতাপ পঢ়ে আপোনাৰ 52খনকে। এবছৰত তেওঁ 52খনকে কিতাপ পঢ়ে আৰু সেই কিতাপ পঢ়ি তেওঁ মানুহৰ মানসিকতাক তেওঁ অধ্যয়ন কৰে। মাৰ্ক জুকাৰবাৰ্গে কিতাপ পঢ়ি আছে আৰু মাৰ্ক জুকাৰবাৰ্গে এতিয়া ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামত আমি দিন ৰাতি ব্যস্ত হৈ পেলাই আমাৰ জীৱনৰ অমূল্য সময় নষ্ট কৰি আছোঁ। বিল গেটছৰ নাম আপোনালোকে শুনিছে? বিল গেটছৰ নাম শুনিছে? পৃথিৱীৰ আটাইতকৈ ধনী মানুহৰ এটা সময়ত তেওঁ 1 নম্বৰত আছিল, আজিকালি তেওঁ বিভিন্ন অনুদান দিয়ে কাৰণে তেওঁ 10 নম্বৰ তালিকাত আছে। বিল গেটছে কৈছে যে মোৰ কেতিয়াবা কান্দিবলৈ মন যায়,
কাৰণ আধুনিক মানুহে নাকান্দে আধুনিক মানুহৰ সকল অনুভূতি মাত্ৰ 2 দিন বা 3 দিন তাৰ পিছত মানুহ আকৌ অভ্যস্ত হৈ যায় কেৰিয়াৰৰ পিছত মানুহ অভ্যস্ত হৈ যায় টকা পইচাৰ পিছত মানুহ অভ্যস্ত হৈ যায় নতুন গাড়ী এখনৰ সপোনত নতুন এটা বৃহৎ অট্টালিকাৰ সপোনৰ মাজত এই গভীৰ দুখবোৰ যে পৃথিৱীৰ মানুহৰ নাইকিয়া হৈছে কিন্তু বিল গেটছে কৈছে মোৰ কান্দিবলৈ মন যায় আৰু যেতিয়া মোৰ কান্দিবলৈ মন যায় তেতিয়া মই এখন কিতাপ উলিয়াই লওঁ সেই কিতাপখনৰ নাম হৈছে দ্য ম্যান ইন মস্কো আৰু যেতিয়া মই দি ম্যান ইন মস্কো পঢ়ো মোৰ দুচকুৰে ধাৰাসাৰ পানী ওলায় আৰু তেতিয়া মই অনুভৱ কৰোঁ যে মই মানুহ হিচাপে জীয়াই আছোঁ মানুহেতো কান্দিবলৈ পাহৰিছে দিল খুলি হাঁহিবলৈ পাহৰিছে বিল গেটছে কিন্তু কিতাপ পঢ়ি উচুপি উচুপি কান্দে আপোনালোকে পৃথিৱীৰ আটাইতকৈ ধনী এলন মাস্কৰ নাম শুনিছে তেওঁ এগৰাকী মহাকাশ বিজ্ঞানী মহাকাশ ব্যৱসায়ৰ লগত জড়িত আমেৰিকাৰ এগৰাকী ৰাজনীতিক এলন মাস্কে এটা কথা সাক্ষাৎকাৰত কৈছে যে মই সৰুতে এখন কিতাপ কিনিছিলোঁ মাত্ৰ $2.80 $2.80 মই এখন কিতাপ কিনিছিলোঁ কিতাপখনৰ নাম হৈছে দ্য লিটিল ইনভেষ্টৰ আৰু সেই লিটিল ইনভেষ্টৰ নামৰ সেই $2.80 কিতাপ কিনা কিতাপখন পঢ়ি আজি মই পৃথিৱীৰ আটাইতকৈ ধনী হ'বলৈ সক্ষম হৈছোঁ অৰ্থাৎ কিতাপে মোৰ এই ধনী হোৱাৰ বাটটো মোকলাই দিছিল আমি কিন্তু সেই কথা পাহৰি গৈছোঁ যে কিতাপে আমাৰ যে পৃথিৱীমুখী দুৱাৰখন খুলি দিয়ে আমি আমাৰ সন্তানৰ সপোনৰ দুৱাৰখন যে কিতাপৰ জৰিয়তেহে খুলিব পাৰিম সেই কথা আমি পাহৰি গৈছোঁ কিতাপে আমাক কি দিয়ে কিতাপে আমাৰ জীৱনৰ যে হতাশা নৈৰাশ্য সেই হতাশা নৈৰাশ্যৰ আমাৰ নাইকিয়া কৰে নতুন সংজ্ঞা দিয়ে নতুন আমাক ব্যাখ্যা দিয়ে আপোনালোকে যেতিয়া নিজৰ সন্তানক এপি কালাম ছাৰৰ কিতাপ পঢ়ুৱাব তেতিয়া গম পাব নো মানে আমি ইমান জানি আছিলোঁ কি নো মানে নাই নহয় নিগেটিভ কথা এটা জানিছিলোঁ তেখেতে নতুন ব্যাখ্যা কৰি দিলে নো মানে নিউ অপৰচুনিটি নো মানে নিউ অপৰচুনিটি আৰু যিসকল শিশুৱে সেই কথাটো পঢ়িব তেওঁলোকৰ জীৱনৰ পৰা সেই ঋণাত্মক চিন্তা চেতনা নাইকিয়া হৈ যাব যে নো মানে নিউ অপৰচুনিটি নো মানে নহয় নহয় নো মানে নাই নহয় নো মানে হ'ল নিউ অপৰচুনিটি এটা নতুন সুযোগৰ সন্ধান ফেইলৰ আমি জানিছিলোঁ ফেইলৰ মানে কি ব্যৰ্থতা কালাম ছাৰে কি কৈ দিলে ফাৰ্ষ্ট এটেম্প ইন লাৰ্ণিং ফাৰ্ষ্ট এটেম্প ইন লাৰ্ণিং ফেইলৰৰ নতুন ব্যাখ্যা আগবঢ়াই দিলে যেতিয়া আপোনাৰ সন্তানে সেই কথাবিলাক পঢ়িব সেই কিতাপ পঢ়িব তেতিয়া দেখিব আপোনালোকৰ সন্তানৰ আজি হয়তো আপুনি সন্তানটোক মৰম কৰি আছে তাৰ বয়স 6, 7, 8, 9 বছৰ কিন্তু যেতিয়া সি 11, 12, 13, 14 বছৰ 15 বছৰ 16 বছৰীয়া হ'ব সি কেৰিয়াৰৰ কাৰণে যেতিয়া যুদ্ধ কৰিব লাগিব সি বাৰে বাৰে হতাশাত ভুগিব যেতিয়া সি কেৰিয়াৰৰ সেই জখলাডালৰ পৰা সৰি পৰিব তেতিয়া সি বাৰে বাৰে সি সৰি পৰিলে সি হতাশাত ভুগিব কেতিয়াবা কোনোবা আত্মহত্যাৰ দৰে আত্মহননৰ দৰে আজি IITৰ সৰ্বাধিক আত্মহননৰ ঘটনা ঘটে কি কাৰণত কিন্তু যেতিয়া কিতাপ তাৰ সংগী হৈ থাকিব সি গম পাব যে ব্যৰ্থতা মানে ফেইলৰ মানে ব্যৰ্থতা নহয় ফাৰ্ষ্ট এটেম্প ইন লাৰ্ণিং গতিকে সন্তানক কিতাপৰ লগত পৰিচিত কৰি দিয়ক আৰু আমি এখন নতুন সমাজৰ সপোন দেখি আছোঁ সকলোৱে সেইকাৰণে আমি গ্ৰন্থমেলা পাতিছোঁ ময়ো এখন গ্ৰন্থমেলা পাতি আহিছোঁ হাজাৰ হাজাৰ এইবাৰ মানুহ মই ভাবিছোঁ এইটো জুবিন গাৰ্গৰে প্ৰভাৱ যে গামোচা নথকা জাতি কিতাপ নপঢ়া জাতি কিতাপ নথকা জাতিক গামোচাই পচাব নোৱাৰে এই প্ৰভাৱটো যাতে আমি দীৰ্ঘকাল ৰাখোঁ আৰু আমি এটা সপোন দেখিছোঁ এই নতুন নতুন শিশুবিলাকক মঞ্চত দেখি যে আৰু অহা 10 বছৰ পিছত আমি এটা এনেকুৱা নতুন ধুনীয়া প্ৰজন্ম পাম যিয়ে অসমীয়া জাতিৰ ভাষা সংস্কৃতিৰ দায়িত্বভাৰ পালন কৰিব এইখিনি কৈ পঞ্চম মৰাণ গ্ৰন্থমেলাৰ কাৰ্যকৰ্তা আপোনালোকক সকলোকে ৰাইজক আৰু পাঠকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ কেৱল কিতাপৰ পৰা বিচ্ছিন্ন নহ'ব দেখিব জীৱন সুন্দৰ হ'ব আপোনাৰ সন্তানৰ জীৱন সুন্দৰ হ'ব ধন্যবাদ জয় অসম প্ৰণৱ দাক আমাৰ মাজত বৰ কম সময়ৰ কাৰণে পালোঁ আৰু এইটো আমাৰ কাৰণে সৌভাগ্য আৰু এইটো আমাৰ কাৰণে সুযোগ এটা গতিকে প্ৰণৱ দাৰ যদি এফাকি কবিতা আমি শুনো আমি নিশ্চিত কৰি নিদিওঁ যে আমুকটো কবিতাই পাঠ কৰক কিন্তু প্ৰণৱ দাই তেখেতৰ কবিতাসমূহৰ ভিতৰত যিকোনো এটি কবিতা দুষাৰিমান যদি শুনাই থাকে সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো তোমাৰ বাবে মোৰ শব্দৰ দুহাতত গজি উঠে সমনীয়া পাণবজাৰলৈ নেযাবা সন্ধিয়া সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰী পাৰ অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ কিমান অশান্ত বতাহ নিশান্তৰ কামনা সাগৰিকা তুমিতো জানাই মই প্ৰেমিক চৰাই তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা মোৰ একুৱাৰিয়ামত নাচিব সি মই দৰিকণা ধৰিবলৈ বৰশী নাপাওঁ তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধুবা হওঁ
তুমি কি ভাল পোৱা গৰমত চিত্ৰা মিৰিণ্ডা নে পেপচি থামছ আপ আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ ঘোলা পানীত কলেৰা খাই যৌৱন প্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ তুমি কি ভাল পোৱা মেডোনা নে মাইকেল জেকচন মোক বধিৰ কৰি পেলোৱা সাগৰিকা সেই চিঞৰ বুভুক্ষু মানুহৰ মই সহিব নোৱাৰো আশীৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা পেট্ৰাঘাটৰ সংজ্ঞা আইসকলক সোধা তেওঁলোকক কিমানবাৰ উলংগ কৰা হৈছিল অন্ধকাৰত সোণাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰে তীখাম বন্ধুসকলে জোকাই কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা সাগৰিকা তুমি চিচিফাছৰ সাধু শুনিছানে স্পাৰ্টাকাছৰ কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটো লৈ উভতে শিক্ষক বাইৰন টিভিতে মৰে খেতিয়ক কিডছ উতনোৱা শ্ৰেণী নিৰুদ্দিষ্ট হয় মহানগৰত মৌন বুদ্ধ মৃত ঈশ্বৰ ক্ৰুচবিদ্ধ যিকু তুমি হিকমতক কেতিয়াবা হাত দুখন খুজিছানে লুৰকাক নেৰুদাক খাবা খোৱা মোৰ হৃদয় ৰুচি আৰু ভদকা খাই জানোচা হাঁহে খিলখিলাই তোমাৰ হৃদয়ৰ এপাহ খৰিকা যায় মই ধূমপান কৰোঁ মোৰ নিচা তুমি এটা গানৰ চিগাৰেট লগ পালে মোৰ দেউতাক সুধিবা তেওঁৰে নিচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুখ সুখনৰ ঘৰত তেওঁ এজন পূজা মানুহ দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবা ছিঙি জালুকু পাৰি নাইবা গৃহিণী দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰে নিচান অ নতুন দিনৰ আংচাং চুকি দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী বাৰুদৰ আখৰে লিখিম তুমি সাগৰিকা বৰদলৈ কুশলে আছা তুমি ধন্যবাদ।